তো হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ৰাতিপুৱা কফি কাপ খাই ওলালোঁ জিমলৈ বুলি, কিন্তু ৰাস্তাত বতৰে বিধি পঠালি দিছে। এবাৰ ৰ'দ দিয়ে, এবাৰ বৰষুণ দিয়ে। বাৰু যি কি নহওক, আজি ট্ৰেইন কৰিম লেগ, আৰু তাৰ কাৰণে লেগ প্ৰেছৰ 4টা ছেট উইথ 12 to 15 ৰেপিটেশ্যন মই কমপ্লিট কৰিলোঁ। আৰু তাৰপিছত চিমিলাৰলি লেগ এক্সটেনশ্যনৰ 3টা ছেট উইথ 12 to 15 ৰেপিটেশ্যন কমপ্লিট কৰি অলপ কাৰ্ডিঅ' মানে দৌৰি কৰি দিলোঁ ট্ৰেডমিলত। তো ইমানখিনিতে ট্ৰেইনিং ছেশ্যন কমপ্লিট। তাৰপিছত আহি ৰুমত কিবা এটা খাই আকৌ মই পঢ়াত বহি গ'লোঁ। এইটো সপ্তাহৰ এটা কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ থাকি গৈছিলে, মানে গোটেই সপ্তাহটো কম্পাইল কৰি পিনে এটা কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ থাকে অসম বিশেষ বুলি, তো সেইটো কমপ্লিট কৰি ল'লোঁ, নোটছবিলাকো বনাই ল'লোঁ। আৰু তাৰপিছত আহিলে এটা ফোন কল, সুধিলে ভাত খালি নাই? মই ক'লোঁ নাই খোৱা। তো ব'ল বাহিৰত খাই আহোঁ। মই বোলো ব'লক তেতিয়াহ'লে, আৰু গৈ পালোঁ এখন ঘৰুৱা ষ্টাইলত চিকেন থালি, আৰু মই মিনিটতে কৰি দিলোঁ খালি। তাৰপিছত দাদাই ৰুমত থৈ গ'লহি, আৰু মই ৰুম পায়ে অকণমান সময় জিৰাই উলিয়াই ল'লোঁ এটা ক্লাছটো এনভাইৰমেণ্টৰ। এনভাইৰমেণ্টৰ আৰু বেছি ক্লাছ নাই, শেষে হ'ব আৰু চিলেবাছ। আৰু তাৰপিছত বাহিৰলৈ ওলাই আহিছিলোঁ। গুৱাহাটীত এইটোৱে বেয়া, একদম ৰ'দ দিলে পূৰা ৰ'দ, বৰষুণ দিলে একদম এক্সট্ৰিম। আচলতে উপায় নাই, জেৰক্স কৰিবলগীয়া আছিলে অলপ PDF, তো সেইখিনি জেৰক্স কৰি আনিলোঁ, কাৰণ সময়ৰ কাম সময়তে কৰি যোৱাটো ভাল। আৰু ৰাতি ৰিভিজন কৰিম, দিনৰ শেষৰটো ক্লাছ এতিয়া শেষ কৰি লওঁ, তাৰপিছত মই টিউশ্যনলৈ যাম। গতিকে লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ ইমানেই, বাই বাই।